বঙাইগাঁও জিলা কমিটিখনক আমি শক্তিৰ ৰূপত আমি গঢ়ি আছোঁ। আজি 4খন জিলা সামৰি কমতাপুৰ অট'নমাছ কাউন্সিল আমাক অসম চৰকাৰে প্ৰদান কৰিছে। আমি ভাবিছিলোঁ কমতাপুৰ অট'নমাছ কাউন্সিলখনে অনাগত দিনত জাতিৰ হৈ সিহঁতে বহুত কিবাকিবি কৰিব, যি ধৰণৰ সিহঁতৰ নেতিবাচক চিন্তাধাৰাই আজি আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত লজ্জাবোধ আমি অনুভৱ কৰিছোঁ। এই ক্ষেত্ৰত আমি অসম চৰকাৰক দাবী জনাইছোঁ, অনতিপলমে কমতাপুৰ অট'নমাছ কাউন্সিলখন তৎকালীনভাৱে বকুল বৰ্মন ডাঙৰীয়া আৰু অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়াক তৎকালীন ব্যৱস্থা ল'ব লাগে। নহ'লে চৌধ বঙাইগাঁও জিলা প্ৰশাসনই আমি কমতাপুৰ অট'নমাছ কাউন্সিলত বকুল বৰ্মন ডাঙৰীয়া আৰু হিতেশ্বৰ বৰ্মন ডাঙৰীয়াৰ বিপক্ষে কমতাপুৰ অট'নমাছ কাউন্সিলক আমি ধৰ্ণাধৰি কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম। তৎকালীনভাৱে অব্যাহত লোৱাৰ কাৰণে আহ্বান জনাইছে। সেই মৰ্মে আমি কমতাপুৰ অট'নমাছ কাউন্সিলৰ বকুল বৰ্মন ডাঙৰীয়াক আমিও বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনাইছোঁ। অনতিপলমে বকুল বৰ্মন ডাঙৰীয়াই তৎকালীনভাৱে অব্যাহতি ল'ব লাগে। তাৰ লগে লগে হিতেশ্বৰ বৰ্মন ডাঙৰীয়াও সাময়িকভাৱে অব্যাহতি ল'ব লাগে। যদি নহয় তেনেহ'লে আমি চৌধ বঙাইগাঁও জিলা প্ৰশাসনে KCৰ এগেইনষ্টত KCৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাধৰি কাৰ্যসূচী ৰূপায়ণ কৰিম। ইমিডিয়েটলি অসম চৰকাৰে চিচিলৈ পৰিণত কৰাব লাগে আৰু আমাৰ প্ৰচাৰ জনজাতিকৰণ ব্যৱস্থাটো অসম চৰকাৰে কৰাব লাগে। আপোনালোকৰ পৰদিয়ে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। ধন্যবাদ। মানে কথাটো হ'ল, আজি আমাৰ বিশেষ কাৰণত আমি প্ৰেছ মিট দিবলৈ বাধ্য হ'লোঁ আক্ৰাছৰ মুখ্য কাৰ্যালয়ত। কথাটো তাৰ প্ৰাসংগিক কথাটো হ'ল, কমতাপুৰ অট'নমাছ কাউন্সিলৰ সন্মানীয় অধ্যক্ষ হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু কমতাপুৰ সন্মানীয় চিফ কাউন্সিলাৰ বকুল বৰ্মন ডাঙৰীয়াক যিহেতু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে তৎকালীনভাৱে তেখেতক অব্যাহতি লোৱাৰ কাৰণে আহ্বান জনাইছে। আমিও চৌধ বঙাইগাঁও জিলা প্ৰশাসনে তাৰ ওপৰত ভিত্তি কৰি কেনে হিতেশ্বৰ বৰ্মন ডাঙৰীয়া আৰু বকুল বৰ্মন ডাঙৰীয়াক সাময়িকভাৱে অব্যাহতি লোৱাৰ আমি আহ্বান জনাইছোঁ। যদি নলয় তেনেহ'লে 3 দিনৰ ভিতৰত আমি গণতান্ত্ৰিকভাৱে কমতাপুৰ অট'নমাছ কাউন্সিলৰ মুখ্য সচিবালয় কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাধৰি কাৰ্যসূচী ৰূপায়ণ কৰি কিনে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাম। ধন্যবাদ। আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ কনষ্ট্ৰাকশ্যনৰ কাম? আপুনিও হাতত লৈছে নেকি ডাঙৰ ডাঙৰ প্ৰজেক্টৰ কাম? চিমেণ্ট ফেক্টৰী, ডাঙৰ ডাঙৰ ব্ৰিজ, ৰিফাইনাৰী প্লাণ্টকে আদি কৰি যিকোনো কনষ্ট্ৰাকশ্যনৰ কামৰ বাবে প্ৰয়োজন হয় ভিন্ন টাইপৰ ক্ৰেন ছাৰ্ভিচৰ। গতিকে এতিয়াই যোগাযোগ কৰক ক্ৰেনেক্স ক্ৰেন হায়াৰিঙক, য'ত ক্ৰেন এভেইলেবল আপ টু 500 টনছ কেপাচিটি। যোগাযোগ নম্বৰ 036140522218 অথবা 9101145560 অথবা 9085099815। ঠিকনা ঘোষ এপাৰ্টমেণ্ট, ৰুম নং 2, 2nd ফ্লোৰ, অপজিট গুৱাহাটী ৰিফাইনেৰী, মেইন গেট, নুনমাটি।